বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ চক্ৰবাহী মাজলৈ আমি কথা পাতি আছোঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আপোনালোক আটাইৰে পৰিচিত জানু বৰুৱাৰ সৈতে বৰুৱাদেউ মই এটা অন্য প্ৰশ্ন সোধো অকমান ভিতৰলৈ সোমাওঁ আৰু প্ৰয়াত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া হয় তেখেতৰ সৈতে আপোনাৰ এক ধৰণৰ অঘোষিত প্ৰতিদ্বন্দ্বিতা আছিল বুলি বহুতে কয় অসমৰ চলচ্চিত্ৰ উদ্যোগৰ মানুহেও কয় আপুনি কি কয় না প্ৰতিদ্বন্দ্বিতা নাছিলে আৰু ভৱেন শইকীয়া ছাৰক মই অন্তৰৰ পৰা ভাল পাইছিলোঁ খুবেই আৰু কেৱল ফিল্ম মেকাৰ হিচাপেই নহয় জীৱনৰ প্ৰথমখন উপন্যাস মই যিখন পঢ়িছিলোঁ নহয় জীৱনত সেইখন তেখেতৰ আছিলে তেখেতে প্ৰথমখন উপন্যাস লিখিছিলে এখন আতংকৰ শেষত সেইখন পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ মানে ভৱেন শইকীয়া ছাৰৰ লগৰ কানেকশ্যন এটা আছে আৰু যেতিয়া এবাৰ দ্বিতীয়বাৰ এটা হ'ল কি যে মই তেখেতক গল্পকাৰ হিচাপে আৰু সদায় ৰৈ থাকোঁ ভৱেন শইকীয়া ছাৰৰ কিবা গল্প আহিছে নেকি চ' আই ৱাজ এ এবছলিউটলি ফেন বিগ ফেন অফ হিমছ আৰু বিশেষকৈ চুটি গল্পবিলাক খুবেই ভাল লাগে মই এইটো যিটো ক'লে আপুনি এইটো ক্ষেত্ৰত মই বেলেগ এটাহে ক'ম যে বহুতে তেনেধৰণৰ এটা প্ৰচাৰ কৰে মোৰ খুব দুখ লাগে আৰু মই ভৱেন শইকীয়া ছাৰক যিমানবাৰ লগ পাইছোঁ নহয় তেখেতক ছাৰ হিচাপে যদি মোক পঢ়োৱা নাই তথাপিও ছাৰ হিচাপে মই সদায় সন্মান কৰি আহিছোঁ আৰু যেতিয়া নেকি প্ৰথম ছবি তেখেতৰ চাইছোঁ বিশেষকৈ সন্ধিয়া ৰাগ যেতিয়া ওলাইছে মই হেৰি এটা লিখিছিলোঁ মোৰ কিমান ভাল লাগিছিলে আৰু এই মই কোনো এটা সময়তে প্ৰতিযোগিতাৰ কথা ভবা নাই আৰু তেনেধৰণে এটা আমি তেনেকুৱা এটা প্লেটফৰ্মত অহাই নাছিলোঁ এটা সময় আছিলে মোৰ দ্বিতীয় ছবিখন যেতিয়া পাপৰি ছবিখন যেতিয়া হৈছিলে তেতিয়া তেখেতে ছবিখন কৰিছিলে একেটা বছৰতে এই অগ্নিস্নান পাপৰি ছবিখন আৰু অগ্নিস্নান দুইখনেই মানে পেনোৰামাত আছিলে আৰু কিছু আলোচনা হৈছিলে মই ফিল্ম মেকাৰ হিচাপে নিজেও কওঁ যে অগ্নিস্নানখন পাপৰিতকৈ ওপৰত বিষয়বস্তু হিচাপেও আৰু এটা যিটো বক্তব্য তেখেত দাঙি ধৰিছে সেইটো পাপৰিৰ তুলনাত ওপৰত মই ভাবোঁ আৰু আগতেও মই কৈছোঁ কিন্তু বহুতে বুলি নহয় খুব কম সংখ্যক হয় কেতিয়াবা তেনেকুৱা ধৰণৰ বহুতে কেৰেলাটো হৈছে বহুতো হৈছে কিন্তু মই যিমানেই তেনেকুৱা ধৰণৰ উমান পাইছোঁ মই অলমষ্ট গুৰিতে মানে শেষ কৰি পেলোৱাৰ চেষ্টা কৰিছিলোঁ ভৱেন শইকীয়া ছাৰ মোক খুব ভাল লাগে তেখেতৰ মই এতিয়া বাইদেউকো কেতিয়াবা লগ পাওঁ জানু বৰুৱা হিউ এন বৰুৱা আপোনাৰ সৰহভাগ ছবিতে ক্ৰেডিট লাইনত সম্পাদকৰ নাম হিউ এন বৰুৱা বহু মানুহে কয় অসমৰ যে হিউ এন বৰুৱা আৰু জানু বৰুৱা একেজন মানুহ আপুনি কি কয় হিউ এন বৰুৱা আৰু জানু বৰুৱা একেজন মানুহ নহয় একেজন মানুহে ধন্যবাদ আপুনি হয়তো বহু চলচ্চিত্ৰ প্ৰেমী ৰাইজে অসমৰ এই কথাষাৰ নাজানিছিল বা স্বাভাৱিকতে জনাৰ অৱকাশো নাথাকে যে হিউ এন বৰুৱা আৰু জানু বৰুৱা আচলতে একেজন মানুহ জানু বৰুৱাই সম্পাদনা কৰে নিজৰ ছবি কিন্তু যিহেতু বাৰে বাৰে নামটো
উত্তৰটো দিয়াটো যুগুত বুলি ভবা নাছিল তেখেতে গতিকে হিউৱেন বৰুৱা মই চাগে উত্তৰটো আপোনাৰ হৈ ঠিকেই দিছোঁ ঠিকেই হয় বৰুৱাটো ৮০ দশকৰ শেষৰ ফালে দূৰদৰ্শনে অসমৰ বহুকেইজন আগশাৰীৰ পৰিচালকক কেইখনমান টেলিফিল্ম নিৰ্মাণৰ দায়িত্ব দিছিলে তাৰ ভিতৰত আপুনিও আছিলে টিংখাং নামৰ এখন টেলিফিল্ম নিৰ্মাণৰ দায়িত্ব আপোনাৰ কাণত পৰিছিল পৰৱৰ্তী ৩-৪ বছৰৰ ভিতৰত বাকী সকলো নিৰ্মাতাৰ বা পৰিচালকৰ টেলিফিল্মসমূহ দূৰদৰ্শন যোগে সম্প্ৰচাৰ হ'ল কিন্তু আপোনাৰ দৰে এগৰাকী ব্যক্তিৰ টেলিফিল্মখন সম্প্ৰচাৰ নহ'ল সম্ভৱতঃ আজিও হোৱা নাই কিয় মোৰ কাম আছিলে ছবিখন কৰাৰ আৰু কৰিলোঁ আৰু ছবিখন কৰি মেলি ছাবমিট কৰা সেইখিনিও কৰিলোঁ এতিয়া তেওঁলোকে কিয় নকৰিলে সেইটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব পাৰিব বা আৰু দিয়াটো উচিত হয়তো কিছুমান কণ্ট্ৰভাৰ্চি আহিব পাৰে তাত ছবিখন ইমানখিনি কিছু ক্ষেত্ৰত লাইকেবল নহ'ব পাৰে যি মানুহ ভাবে কিন্তু মই চাওঁ ছবিখনত তেনেকুৱা ধৰণৰ কোনো বস্তু নাই খুব মুকলিভাৱে ছবিখন কৰা হৈছে আৰু গাঁৱৰ সৰু খুব ৰুৰেল এটা এই পটভূমিত ছবিখন মানে কৰা হৈছে আৰু ভাল বিষয়বস্তু এটা ইছ্যু এটা লৈ পিনি কৰা হৈছে গতিকে তাত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বস্তু নাছিলে যাৰ ফলত নেকি ছবিখন টেলিকাষ্ট কৰা নহ'ল এতিয়া ময়ো সেইটো জানিব খোজোঁ কিয় কৰা নহ'ল আপোনাৰ বাবেও আজি সাঁথৰ মোৰ বাবেও সাঁথৰ বৰুৱাটো টিংখাঙৰ পিছৰ পৰা আপুনি দূৰদৰ্শনৰ কোনো কাম কৰা নাই মই যিমান দূৰ জানো আৰু এনেকৈও শুনিবলৈ পোৱা যায় যে দূৰদৰ্শনে আপোনাক তাৰ পিছৰ পৰা কোনো কাম দিয়া নাই আচলতে কোনটো সঁচা আপুনি দূৰদৰ্শনৰ কাম তাৰ পিছৰ পৰা কৰা নাই নে দূৰদৰ্শনে আপোনাক কাম যচা নাই মাজে মাজে সময় শুনো দূৰদৰ্শনে মোৰ গুৱাহাটী দূৰদৰ্শনে মোক মানে বয়কট কৰি ৰাখিছে বুলি আৰু হয়তো কাৰণ থাকিব পাৰে বয়কট কৰা এটা সময়ত মই এই এটা দূৰদৰ্শনৰ যিবিলাক প্ৰগ্ৰাম মই সমালোচনা কৰিছিলোঁ মই মোৰ নিজৰ অপিনিয়ন এটা দিছিলোঁ যে খুব নিম্নখাপৰ প্ৰগ্ৰাম হৈছিলে আৰু সেইটোৱেই বোধ কৰোঁ তেওঁলোকে ভাল নাপালে আৰু মাজে সময়ে শুনি থাকোঁ তাৰপিছত মোক কেতিয়াও দূৰদৰ্শনে মতা নাই মানে কিবা ইণ্টাৰভিউৰ কাৰণে বা কিবা এটা জানিবৰ কাৰণে বা কোনো ধৰণৰ যোগাযোগ তেনেধৰণে নাই আৰু মাজে সময়ে শুনো যে মোক বয়কট কৰি থৈছে মই বোলো ঠিকে আছে বয়কট কৰিছে আৰু দূৰদৰ্শন হৈছে বহুত ডাঙৰ বহুত বৃহৎ অনুষ্ঠান মই নগণ্য ধূলিকণা মই গতিকে মইতো কৰিব নোৱাৰোঁ গতিকে যদি বয়কট কৰি থৈছে এই জীৱনটো তেনেকৈ যাওক কিয়নো নিজকে বেয়া লগাওঁ জানো বৰুৱাদেউ অসমত সুস্থ চলচ্চিত্ৰ নীতি নাই বুলি মাজে মাজে খুব সৰব আলোচনা হয় আপুনি বিবেচনা কৰেনে যে অসমত সুস্থ চলচ্চিত্ৰ নীতি আজিও নহ'ল ১ নম্বৰ ২ নম্বৰ কথা অসমৰ বৰ্তমানৰ চৰকাৰখনে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো যিটো ভয়া লগা অৱস্থালৈ গ'ল সেইটো পুনৰুদ্ধাৰৰ কাৰণে অসম চৰকাৰৰ পৰা যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিল যি ধৰণৰ প্ৰচেষ্টা চলাব লাগিছিল সেই ধৰণে হোৱা নাই সেই কথাও চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত মানুহখিনি খুব সঘনে চৰ্চা কৰে আলোচনা কৰে এই অভিযোগ সম্পৰ্কত আপুনি কি ক'ব এইটো সঁচা যে যেনেধৰণৰ এটেনশ্যন পাব লাগিছিলে তেনেধৰণে পোৱা নাই আৰু প্ৰথম কথা হৈছে কি যে এখন চলচ্চিত্ৰ জগত বিশেষকৈ এইটো বৰ ব্যয়বহুল জগত আৰু এইখন জগত যি থাকিবলৈ হ'লে এখন মাৰ্কেটৰ ওপৰত বজাৰৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব আৰু যিহেতু অসমৰ চলচ্চিত্ৰ বজাৰখন খুব সৰু
গতিকে এই বজাৰখনৰ ওপৰত কেতিয়াও মানে এই সাৰ্ভাইভ কৰিব নোৱাৰে আৰু সেইকাৰণে এটা প্ৰশ্ন আহি পৰে যে যিহেতু এই বজাৰখনৰ ওপৰত মানে সাৰ্ভাইভ কৰিব নোৱাৰে এই চলচ্চিত্ৰ জগতখন মৰি যোৱাটো উচিত নেকি এইটো প্ৰশ্ন আহি যায় কাৰণ যদি সকলোৱে কয় গোটেই অসমৰ সকলোৱে কয় চৰকাৰখনেও কয় হয় মানে যি থাকিব নালাগে মৰি যাওক আমি নৱগ্ৰহত গৈ মানে চিতা দি শেষ কৰি পেলোৱাটো উচিত আৰু যদি কয় যে সকলোৱে কয় জাতিটোৱে কয় বা চৰকাৰখনে কয় নহয় অসমৰ এইটো হৈছে জাতীয় সম্পদ এটা অসমীয়া চলচ্চিত্ৰত যি থাকিবই লাগিব এইটো এটা কালচাৰ এটা যদি কয় যি থাকিব লাগে তেতিয়াহ'লে সকলোৰে কৰ্তব্য আহি পৰে ইয়াত সেইখিনি কৰ্তব্য প্ৰথম কৰ্তব্যটো হ'ব চৰকাৰখনৰ আৰু যিটো কৰ্তব্য আমি আশা কৰোঁ এই চৰকাৰৰ পৰা সেই কৰ্তব্যটো চৰকাৰে যেন কৰা নাই তেনেকুৱা যেন লাগে আৰু যেনেধৰণৰ পলিচি হোৱাটো উচিত সেই পলিচিটো নানান ধৰণৰ আলোচনা হৈছে এতিয়ালৈকে কিন্তু আজিলৈকে ভাল এটা পলিচি আমি তৈয়াৰ কৰিব পৰা নাই আৰু দ্বিতীয়টো কথাটো হৈছে কি যে ৰাইজৰ সঁহাৰিও তেনেধৰণে পোৱা হোৱা নাই গতিকে চলচ্চিত্ৰ জগতখনত যিবিলাক মানুহ জড়িত হৈ আছে নহয় সেইবিলাকক আমি প্ৰায় দুখ দি থাকোঁ একো কৰিব পৰা নাই বুলি আচলতে এইটো নহয় আমাৰ তাৰ প্ৰতিভা বহুত আছে মই গোটেই পৃথিৱী ঘূৰিছোঁ চাওঁ চালি জাৰি চাওঁ অসমৰ প্ৰতিভা বহুত আছে কাৰিকৰী দিশতে হওক বা হেৰি কলা দিশতে হওক অভিনয় দিশতে হওক বহুত আছে কিন্তু অৰ্গেনাইজ নহয় এইকাৰণে আমাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো উদগনি পোৱা নাই কোনো ধৰণৰ উৎসাহ উদ্দীপনা নাই গতিকে তেওঁলোকে ভুগিছে আৰু আমি আৰু এটা কথা হৈছে কি তেওঁলোকক যিটো আসনত ৰাখিব লাগে বিশেষকৈ শিল্পীসকলক সেই আসন অসমত পোৱা নাই তেওঁলোকে আৰু ফলত তেওঁলোকে অলমষ্ট এটা সেলফ ৰেসপেক্ট আত্মসন্মান হেৰুৱা নিচিনা হৈছে সেইটো খুব দুখৰ বিষয় হতাশগ্ৰস্ততা সেইটো হোৱাটো একেবাৰে উচিত নহয় কাৰণ শিল্পীৰ কোনো তেনেধৰণৰ উদ্দেশ্য নাথাকে যে শিল্পীৰ মাত্ৰ এটা সৃষ্টি কৰা উদ্দেশ্য সেই সৃষ্টিটোৰ ব্যাঘাত জন্মে এই প্ৰচেষ্টাত ব্যাঘাত জন্মে যেতিয়া এই প্ৰচেষ্টাত ব্যাঘাত জন্মে তেতিয়াহ'লে এইটো শিল্পীতকৈ যি এনভাইৰনমেণ্ট নহয় সেই এনভাইৰনমেণ্টৰ গাত দুখ চৰকাৰখনৰ গাত দুখ ৰাইজৰ গাত দুখ যেতিয়া শিল্পীয়ে সেই আসনখন নাপায় গতিকে মই কওঁ ক'ৰবাত মানে ক্ৰুটি এটা লৈ গৈছে কেনা এটা আছে সকলোৱে মিলি জুলি কেনাটো নিশ্চয় শ্ৰোতা দৰ্শক ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি আপোনালোকে চাই থাকক চক্ৰবেহু আকৌ আহি আছোঁ জানু বৰাৰ ওচৰলৈ